মই ইয়াতে এই গাঁওখনত আহিছিলোঁ আমাৰ হুদুমপুৰৰ আমাৰ বুঢ়াপাৰা গাঁওখনত এই গাঁৱত অহাৰ পিছত মই বিভিন্ন দিনৰ পৰা গম পাই আছিলোঁ যে এগৰাকী ব্যক্তি আমাৰ জটিল ৰোগত আক্ৰান্ত হৈ বহুত দিনৰ পৰা চিকিৎসাধীন হৈ আছিলে আৰু তেখেতৰ পৰিয়ালে এটা আৰ্থিকভাৱে সহায় আহ্বান জনাইছিলে আৰু সেই তেখেতসকলৰ আহ্বান মৰ্মে মই তেখেতসকল আজি ইয়াতে আমাৰ যিখন সভা হৈছিলে সভাখনত মই নিমন্ত্ৰণ জনাইছিলোঁ আৰু তাতেই মই তেখেতসকলক কিবা এটা একালীন সাহায্য মই প্ৰদান কৰিছোঁ আৰু লগতে এগৰাকী যুৱক আমাৰ নামটো কি আছিলে কৌশিক কলিতা নামৰ এগৰাকী যুৱক তেখেত আমাৰ অসমৰ পৰা ইণ্ডিয়ান আইডলত চিলেক্ট হৈছে কিন্তু তাতকৈ ডাঙৰ কথা আমাৰ পলাশবাৰী সমষ্টিৰ বাসিন্দা তেখেত এজন উঠি অহা যুৱক খুব সুন্দৰ গান গায় আৰু যিহেতু তেখেতৰ গাঁৱতে আজি এক অনুষ্ঠান আমি আয়োজন কৰিছোঁ আৰু মই ভাবিছোঁ যে তেখেত অতি শীঘ্ৰে খুব সম্ভৱ অহা সপ্তাহত মুম্বাইলৈকে যাব তেখেতৰ আগন্তুক যি কম্পিটিশ্যন আছে কম্পিটিশ্যনত ভাগ ল'বলৈ যাব সেইকাৰণে এই তেখেতৰ গাঁৱত অহাৰ বাবে ৰাইজৰ আশীৰ্বাদ তেখেতে লৈ ৰাইজে আশীৰ্বাদ তেখেতক দিছে আৰু লগতে ৰাইজৰ আশীৰ্বাদৰ লগতে মই তেখেতক আৰ্থিকভাৱে এটা অনুদান আগবঢ়াইছোঁ যাতে তেখেতৰ যি এই যাত্ৰাত যাতে তেখেতৰ এক কিঞ্চিত পৰিমাণৰ হ'লেও সহযোগিতা বা এটা তেখেতক সহায় কৰিব পাৰে সেই উদ্দেশ্যেৰে মই তেখেতক আজি তেখেতৰ গাঁৱত অহাৰ পিছত তেখেতকো এটা আৰ্থিক অনুদান মই তেখেতক দিছোঁ সহায় কৰি যাব মানে সকলোৱে এটাই স্থিতি ল'লে নহ'ব আজি হুদুমপুৰৰ যিখিনি যুৱক আছে তেখেতসকলে যুৱক যুৱতীসকল আছে তেখেতসকলে এক বেলেগ দিশত আগবাঢ়িবলৈ লাগিব যিহেতু হুদুমপুৰ অঞ্চলৰ মেক্সিমাম অঞ্চল এতিয়া উদ্যোগমুখী অঞ্চল হৈ পৰিছে কিন্তু আজি আপুনি যদি হাৰৰপৰা গাঁও পঞ্চায়তৰ যুৱক যুৱতীসকলৰ কথা কয় তেখেতসকলক আমি খেতিৰ লগত জড়িত হ'বলৈ আহ্বান জনাব লাগিব বিভিন্ন অঞ্চলত বিভিন্ন আমি পদক্ষেপ ল'ব লাগিব বিভিন্ন দিশত আমি কাম কৰিব লাগিব আৰু সেই কামখিনি কি ধৰণে আগবঢ়াই লৈ যাওঁ পৰৱৰ্তী দিনবিলাকত মই নতুনকৈ কিছুমান কাম আৰম্ভ কৰিম আপোনালোকক আজিয়ে কৈ নিদিওঁ ভৱিষ্যতৰ দিনত য'ত যেনেকৈ আমি কাম কৰি থাকোঁ আপোনালোকক আমি খবৰ দিম আপোনালোকে আহিব ৰাইজকো অৱগত কৰিব আৰু আমি কৰা কামখিনি দেখুৱাব মই ভাবোঁ আমি কৰা কামখিনি সঁহাৰি জনাই বা কামখিনি দেখি যুৱ প্ৰজন্ম অনুপ্ৰেৰিত হ'ব আৰু প্ৰফেশ্যনেল লাইনত তেখেতসকল যাবলৈ বেছি যত্ন কৰিব আৰু মই তেখেতসকলক প্ৰফেশ্যনেল লাইনত যাবলৈ বেছি আহ্বান জনাইছোঁ চাকৰি কৰিব লাগে চাকৰি কৰিলেও ঘৰ সংসাৰ চলে চৰকাৰী চাকৰি আমি জানো যে কোনো দুৰ্নীতি নোহোৱাকৈ আমাৰ গাঁৱৰ যুৱক যুৱতীসকলে পোৱা আমি দেখা পাইছোঁ যিসকলে চাকৰি কৰাৰ ইচ্ছা আছে তেখেতসকলে পঢ়া শুনা ভালকৈ কৰক আৰু যিসকলে চাকৰি কৰিব ইচ্ছা নাই তেখেতসকলে যদি উদ্যোগৰ ফালে তেখেতে ভালদৰে দৃষ্টি দিয়ে আৰু যাতে নিজে ব্যৱসায় কৰিবলৈ নিজে স্বাৱলম্বী হ'বৰ কাৰণে যাতে নিজে নিজৰ হাতত এক ব্যৱসায়িক প্ৰতিষ্ঠান গঢ় লৈ তুলিব পাৰে তাৰে মই আহ্বান জনাইছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com